নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰতীক্ষাই এছপি নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিছো। আহকচোন আজি ভিডিঅ'লৈ আগবাঢ়ো। অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা আৰু তেখেতৰ স্বামী মন্ত্ৰী পীযুষ হাজৰিকা পৰিছে ভয়ংকৰ বিপদত। তেওঁলোক কি বিপদত পৰিল আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ স্বামী তথা মন্ত্ৰী পীযুষ হাজৰিকাৰ গাড়ীৰ খুন্দাত এজন যুৱকৰ মৃত্যু হয় আৰু সেই যুৱকজনৰ নাম হৈছে ৰূপম বৰা। এই বাতৰিটো সম্প্ৰচাৰ হোৱাৰ পাছৰ পৰা এই জনপ্ৰিয় প্ৰতিনিধি তথা জনপ্ৰিয় অভিনেত্ৰীগৰাকীক বহু ধৰণে সমালোচনা কৰা দেখা গৈছে। যুৱকজনৰ মৃত্যু আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছো। তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিবলৈ নাপাহৰিব। ধন্যবাদ।